অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 17 নৱেম্বৰ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। এতিয়াৰে পৰা ভূমিকম্পৰ এলাৰ্ম বাজিব। অসমৰ ইউসুফ আলীয়ে প্ৰস্তুত কৰিলে ভূমিকম্পৰ এলাৰ্ম মেচিন। এতিয়াৰ পৰা ভূমিকম্প অহাৰ আগত এলাৰ্ম বাজিব এনেকুৱা ধৰণৰে এখন মেচিন অসমৰ ইউসুফ আলীয়ে প্ৰস্তুত কৰি উলিয়াইছে। এতিয়াৰ পৰা ভূমিকম্পৰ এলাৰ্ম বাজিব। অসমৰ ইউসুফ আলীয়ে প্ৰস্তুত কৰিলে ভূমিকম্পৰ এলাৰ্ম মেচিন। ক্লাইম্বিং ৰবট, ৱৰ্কিং ৰবটো প্ৰস্তুত। বিজ্ঞানমনস্ক যুৱক ইউসুফ আলীক লৈ সকলো গৌৰৱান্বিত। বৰপেটাৰ বেল্লাৰ যুৱকৰ এই অভিনৱ প্ৰয়াসৰ শলাগ সকলোৰে। বিজ্ঞানৰ ন আৱিষ্কাৰৰ প্ৰতি তীব্ৰ ধাউতি আছে ইউসুফৰ। যুৱকজনে দীৰ্ঘদিনৰ পৰা নিজৰ একক প্ৰচেষ্টাৰে চলাই আহিছে বিভিন্ন প্ৰকাৰৰ পৰীক্ষা নিৰীক্ষা। শেহতীয়াকৈ ইউসুফ আলীয়ে প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে এটি ভূমিকম্প এলাৰ্ম মেচিন। এটি ক্লাইম্বিং ৰবট আৰু এটি ৱৰ্কিং ৰবটো প্ৰস্তুত কৰি উলিয়াইছে যুৱকজনে। প্ৰস্তুত কৰি উলিয়াইছে এটি অত্যাধুনিক ৱাটাৰ পিউৰিফায়াৰ। ভূমিকম্প হোৱাৰ সময়ত এলাৰ্ম বজাই সতৰ্ক কৰি দিব এই মেচিনে। একেদৰে ক্লাইম্বিং ৰবটো মানুহৰ দৰে বগাই বিভিন্ন কাম কাজত সুবিধা কৰে। ৱৰ্কিং ৰবটে বিভিন্ন সামগ্ৰী কঢ়িয়াই নিব পাৰে। ইউসুফ আলীৰ এনে প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। নতুনকৈ 4,000 চাকৰিৰ বাবে ইতিমধ্যে পদ মুকলি কৰিব অসম চৰকাৰে। শীঘ্ৰেই আপুনি আবেদন কৰিব পাৰিব। পুনৰ ওলাইছে হাজাৰ চাকৰি। এই চাকৰি আৰক্ষী বিষয়ত ইতিমধ্যে প্ৰকাশ পাইছে। অসম আৰক্ষীত নতুনকৈ 4,000 চাকৰিৰ বিজ্ঞাপন দিব চৰকাৰে। সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তেওঁৰ ফেচবুক একাউণ্টত এইটো পোষ্ট কৰে যে অতি সোনকালেই চৰকাৰে আকৌ 4,000 আৰক্ষী বিষয়ৰ বাবে তেওঁ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। শীঘ্ৰেই অসমত 4,000 নতুন চাকৰি। স্ক্ৰীণত হয়তো আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে। অতি সোনকালেই শীঘ্ৰেই অসমত কি কৰিব, নতুনকৈ আৰু 4,000 পুলিচৰ চাকৰি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে অৱগত কৰায়। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে সকলোৱে অৱগত যে 19 নৱেম্বৰত কৃষকৰ একাউণ্টত 2,000 টকা সোমাব PM কিষাণৰ। এই টকা পাবলৈ হ'লে আপোনাৰ কি কৰিব লাগিব সবিশেষ মই জনাই দিব বিচাৰোঁ। মই আগতে এটা ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে এই টকা পাবলৈ আপুনি লিষ্ট কেনেকৈ চেক কৰিব, আপোনাৰ আধাৰ শ্বেডিং হৈ আছেনে নাই বা আপোনাৰ KYC আপডেট হৈ আছেনে নাই সেইকেইটা কেনেকৈ চাব মই আগৰ ভিডিঅ'সমূহত আপোনালোকক দেখুৱাইছোঁ। যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'ব বিচাৰিম যে 19 নৱেম্বৰত কৃষকৰ একাউণ্টত 2,000 টকা সোমাই যাব। অৰ্থাৎ PM কিষাণৰ যি 21 নং কিস্তিৰ টকা আছে সেই 21 নং কিস্তিৰ টকা আপুনি 19 নৱেম্বৰত পাব বুলি ইতিমধ্যে খবৰ ওলাইছে। অফিচিয়েল ৱেবছাইটতো এই আপডেটটো আহি গৈছে যে 19 নৱেম্বৰত দেশৰ কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। অৰ্থাৎ PM কিষাণৰ যি 21 নং কিস্তি আছে সেই 21 নং কিস্তিৰ 2,000 টকা আপোনাৰ বেংকৰ একাউণ্টত 19 নৱেম্বৰ তাৰিখে সোমাব বুলি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত এই বাতৰি প্ৰকাশ পাইছে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। এইবাৰ কৃষকে টকা পাবলৈ হ'লে KYC কৰাটো বাধ্যতামূলক আৰু DBTৰ মাধ্যমত এইবাৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব। গতিকে আপুনি KYCটো কৰাই লওক। KYC কেনেকৈ কৰাব লাগে মই আগৰ ভিডিঅ'সমূহত আপোনালোকক দেখুৱাইছোঁ। আপোনাৰ আধাৰ নম্বৰ দি আপুনি KYC কৰিব পাৰিব। নতুন নিয়মেৰে এইবাৰ কৃষকৰ একাউণ্টত সোমাব ধন। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন। আপুনি যদি KYC আপডেট নকৰে তেনেহ'লে PM কিষাণৰ 21 নং কিস্তিৰ ধন আপুনি নাপায়। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল, কাৰণ এইবাৰ বহুত কৃষকৰ নাম কৰ্তন হৈছে। গতিকে আপুনি চেক কৰি চাওক আপোনাৰ নাম লিষ্টত আছেনে নাই। যদি আপোনাৰ নাম নাই তেনেহ'লে আপুনি কিন্তু টকা নাপায়, কাৰণ বহুত কৃষকৰ নাম এইবাৰ কৰ্তন হৈছে। যিসকলে নেকি জালিয়াতিৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল সেই কৃষকসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিছে। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল, কাৰণ অতি 19 নৱেম্বৰ তাৰিখেই বেছি দিন নাই আৰু আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নং কিস্তিৰ ধন সোমাই
সোমাই যাব মাত্ৰ মাজত 2 দিন সময় আছে যদি এতিয়ালৈকে আপুনি KYC কৰা নাই তেনেহলে অতি সোনকালে আপুনি KYC কৰি লওক নহলে কিন্তু PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ BTC চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা 18 নৱেম্বৰত আধাৰশিলা কৰিব BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গৌৰাং নৈৰ পাৰত 25,000 একেলগে গাব মায়াবিনী গান 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টা নাহৰ পুলি অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশিত হ'ব মায়াবিনী গান 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান BTC চৰকাৰৰ ডাঙৰ ঘোষণা BTC চৰকাৰৰ প্ৰধান হাগ্ৰামা মহিলাৰে ঘোষণা কৰে যে 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব নতুন উদ্যান উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব এই উদ্যানৰ আধাৰশিলা উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা 18 নৱেম্বৰত আধাৰশিলা কৰিব BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই খবৰ ইতিমধ্যে প্ৰকাশ পাইছে যে 18 নৱেম্বৰত আধাৰশিলা স্থাপন কৰিব BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেওঁ কয় যে উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ কৰা হ'ব এক নতুন উদ্যান দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে কঠোৰ প্ৰশাসন নগাঁৱত 2000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছত ইতিমধ্যে প্ৰশাসন কঠোৰ হৈছে নগাঁৱত 2000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে কঠোৰ হৈছে প্ৰশাসন নগাঁৱত 2000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ 2000 বিঘা ভূমিত চলিব বুলডোজাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত 2000 বিঘা ভূমিত চলিব বুলডোজাৰ দীৰ্ঘদিনে লুটুমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই দীৰ্ঘদিনে লুটুমাৰী বনাঞ্চল দখল কৰি আছিল একাংশই আৰু লুটুমাৰী বনাঞ্চল 2000 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতে ঘৰ এৰি পলাইছে বেদখলকাৰীয়ে ৰাজ্যত আকৌ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান লুটুমাৰী সংৰক্ষিত বনাঞ্চলত 2000 বিঘা ভূমিত চলিব বুলডোজাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে জিলাই কঠোৰ হৈছে ইতিমধ্যে প্ৰশাসন মুখ্যমন্ত্ৰী এগৰাকীয়ে নিৰ্দেশ দিছিল সেই নিৰ্দেশনাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই জিলাই কঠোৰ হৈছে ইতিমধ্যে প্ৰশাসন লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ 2000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ জেল নাপাব জামিন আহি আছে এক নতুন আইন বিয়া পাতিলে এবাৰেই পাতিব লাগিব দুবাৰ তিনিবাৰ নহয় এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰৰ জেল আৰু আপুনি জামিন নাপায় 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় বিবাহ আৰু তৃতীয় বিবাহ কৰিলে আপোনাৰ 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অগ্ৰহণীয় হ'ব গোচৰৰ গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক আপোনাৰ গোচৰৰ জামিন অগ্ৰহণীয় হ'ব দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নাপাব কোনো ধৰণৰ জামিন যিসকলে নেকি দ্বিতীয় বিবাহ কৰে সেইসকলে কোনো ধৰণৰ জামিন নাপাব আৰু আপোনাৰ 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিয়া পাতিলে এবাৰেই পাতিব লাগিব দুবাৰ তিনিবাৰ নহয় এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় তৃতীয় বিবাহ কৰিলেই অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে এক নতুন বিধেয়ক 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়কখন 25 নৱেম্বৰত বিধানসভাত এই বিধেয়কখন উত্থাপন কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে দিব বিচাৰিছো আধাৰ কাৰ্ডক লৈ এটা নতুন নিয়ম আধাৰত নতুন নিয়ম এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ডক লৈ আহিল কেইবাটাও নতুন নিয়ম তিনিটা বিশেষ কাম কৰিলে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে ডাঙৰ খবৰ নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব 75 টকা ফটো লগতে আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব আপোনাৰ 125 টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক হৈ থকা নাই তেনেহলে ইতিমধ্যে
তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে তাৰিখটো হৈছে 31 ডিসেম্বৰ 31 ডিসেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ড যদি আধাৰৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক হৈ নাথাকে তেনেহলে 31 ডিসেম্বৰৰ পাছত আপুনি কৰিব নোৱাৰে 2026 চনৰ 24 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট যদি আপোনাৰ কোনো ধৰণৰ আধাৰ কাৰ্ডত কাৰেকচন কৰিব লাগে তেনেহলে 2026 চনৰ 24 জুন তাৰিখলৈকে আপুনি বিনামূলীয়াকৈ কৰিব পাৰিব তাৰ পাছত কিন্তু আপোনাৰ নিৰ্দিষ্ট মাসুল দিব লাগিব আৰু নিৰ্দিষ্ট মাসুলটো হল 75 টকা দিব লাগিব নাম ঠিকনা ঠিক কৰিবলৈ আৰু আপোনাৰ যদি 125 টকা লৈকে আপোনাৰ হে ফিজটো দিব লাগিব আপোনালোকে হয়তো স্ক্ৰিনত দেখা পাইছে যে ফটো লগতে আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব আপোনাৰ 125 টকা আপুনি যদি ফটো বা আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিন্ট চেঞ্জ কৰিব বিচাৰে তেনেহলে আপুনি 125 টকা দিব লাগিব আৰু এই কামখিনি 2026 চনৰ 24 জুনৰ আগত যদি আপুনি কৰিব বিচাৰে তেনেহলে বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ডক লৈ এটা নতুন খবৰ ইতিমধ্যে আহি গৈছে খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু আধাৰৰ সৈতে আপোনাৰ পান কাৰ্ডটো 31 ডিসেম্বৰৰ আগত আপুনি লিংক কৰাই লওক যদি লিংক নাই তেনেহলে 31 ডিসেম্বৰৰ আগতে আপুনি আধাৰৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰাই লওক দিব বিচাৰিছো PMAY ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে নেকি নতুনকৈ জিঅ'টেক কৰিছিলে সেই সকলৰ কাৰণে আহি গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ কোনো পৰিয়ালে নাথাকিব কেঁচা ঘৰত মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য এতিয়াৰ পৰা কোনো পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে বুলি মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ অসমতো 7 লাখ লোকক নতুনকৈ ঘৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰসমূহ সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ যিসকলে নেকি জিঅ'টেকিং কৰিছিলে সেই সকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ লোকে ইতিমধ্যে চৰকাৰী ঘৰ লাভ কৰিব আপোনালোকে চৰকাৰী ঘৰৰ টকা পাবনে নাই হেতু চেক কৰিবলৈ হলে আপোনাৰ যেটো ঘৰৰ আইডি আছে সেই আইডিটো দি আপুনি PMAY যেটো অফিচিয়েল ওয়েবসাইট আছে সেই অফিচিয়েল ওয়েবসাইটত গৈ আপুনি এবাৰ চেক কৰি চাওক আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই যদি আপোনাৰ ঘৰটো স্যাংশন হৈছে তেনেহলে আপুনি অতি সোনকালে চৰকাৰী ঘৰৰ যে প্ৰথম কিস্তিৰ টকা আছে 32500 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাবলৈ গৈ আছে এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সোনকালে বা অতি সহজে আপোনালোকে সেই ভিডিওসমূহ চাব পাৰিব খবৰসমূহ শেয়াৰ কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট